হেৰাই যোৱা ঠাইতেই সকলো পোৱা যায়, কিন্তু বিশ্বাস এবাৰ হেৰাই গ'লে দুবাৰ পোৱা নাযায়। ভৰসা ষ্টিকাৰ দৰে, যিটো দ্বিতীয়বাৰ প্ৰথমবাৰৰ দৰে নালাগে। মনত ৰাখিব, পৃথিৱীৰ সকলোতকৈ মূল্যৱান গ্ৰন্থখন হৈছে আমি নিজেই। নিজকে পঢ়ক, নিজকে বুজি লওক, সকলো সমস্যাৰে সমাধান হ'ব। সুখ এনে এটা বস্তু যাক সকলোৱে বিচাৰে, আৰু দুখ এনেকুৱা এটা অনুভৱ যিটো সকলোৱে লগত থাকে। সম্বন্ধ আৰু বিশ্বাস দুয়োজনেই বন্ধু। সম্বন্ধ ৰাখক বা নাৰাখক, কিন্তু বিশ্বাস সদায় ৰাখিব, কিয়নো বিশ্বাস থাকিলে সম্বন্ধ নিজে নিজেই গঢ়ি উঠে। নিজৰ ওপৰত ভৰসা ৰখাটো পক্ষীৰ পৰা শিকিব পাৰি, কিয়নো পক্ষীয়ে সন্ধিয়া বাহলৈ ঘূৰি আহোঁতে কালিৰ বাবে কেতিয়াও খাদ্য নানে, কিয়নো কালি কেতিয়াও নাহে আৰু আজি কেতিয়াও নাযায়। সৌভাগ্যশালী সেইজন যিজনে আজিক বুজি ব্যৱহাৰ কৰে। হাত আৰু অহংকাৰত মাথাই কাম নকৰে। যদি আপুনি সফল হ'ব বিচাৰিছে, অহংকাৰ ত্যাগ কৰক। ছাতি আৰু মন যেতিয়া খোলা থাকে তেতিয়াহে তাৰ উচিত প্ৰয়োগ হয়, যদি বন্ধ থাকে তেতিয়া বোজা হয়। সময়ে আমাক বহুত আঘাত দিয়ে, সেয়ে হয়তো ঘড়ীত ফুল নহয়, কাটা থাকে। জটিল পৰিস্থিতিও সহজ হৈ যায়, সকলো পৰিস্থিতি চিনাকি হৈ যায়, যিসকল মানুহে সকলো পৰিস্থিতিকে হাঁহিৰে আদৰি লয়। জীৱনত লক্ষ্য প্ৰাপ্তিৰ বাবে অহৰহ সংগ্ৰাম কৰি যাওক, লক্ষ্যত উপনীত হ'বই। শুনিছে জানো আন্ধাৰে পোহৰ হ'ব দিয়া নাই বুলি? ধনীৰ ঘৰত জন্ম ল'লে জীৱনটো উপভোগ কৰিবা, আৰু দুখীয়াৰ ঘৰত জন্ম ল'লে জীৱন মানে কি বুজিবা। মন কৰিব, কাৰোবাক ভুল বুজাৰ আগতে তেওঁ পৰিস্থিতিৰ বিষয়ে বুজ লোৱাটো উচিত। এজনী ছোৱালীৰ আটাইতকৈ বেছি মূল্যৱান অলংকাৰ হৈছে তাইৰ ব্যৱহাৰ আৰু কথা বতৰা। জীৱনটো সহজ হৈ পৰিব যেতিয়া তুমি তোমাৰ জীৱনৰ পৰা নেগেটিভ ভাৱধাৰাৰ মানুহখিনিক আঁতৰ কৰি পেলাবা। দুখ সহ্য কৰিব পাৰিলেও কেতিয়াও মিছা কথা সহ্য কৰিব নোৱাৰি। প্ৰকৃত পুৰুষে নাৰীক দাসী ৰূপত নহয়, ৰাণী ৰূপত চাবলৈ বেছি পছন্দ কৰে। হাঁহিবলৈ টকা পইচাৰ প্ৰয়োজন নাই, কেতিয়াবা কাৰোবাৰ এষাৰ মাতেৰে অলেখ হাঁহি বিয়পায়। শক্তিৰ প্ৰয়োজন হয় তেতিয়া যেতিয়া আমি আনক কিবা বেয়া কৰিব বিচাৰো। এইটো আমাৰ জীৱন হয় বন্ধুসকল, কষ্ট আৰু সমস্যা থাকিবই, মৰাৰ পিছততো জ্বলালেও গম নাপাওঁ। পানী যদি আমি জোৰেৰে খামচি ধৰো ই ওলাই যাব, কিন্তু বৈ যাব দিলে নিজৰ ৰাস্তা নিজেই উলিয়াই ল'ব। ঠিক তেনেকৈ জীৱনত যেতিয়া কঠিন পৰিস্থিতি আহিব, কি কৰিব একো পথ বিচাৰি নাপাব, তেতিয়া কেৱল শান্ত মগজুৰে চাওক, সময় অহাৰ লগে লগে জীৱনে ৰাস্তা নিশ্চয় উলিয়াব। শূন্যৰ পিছত শূন্য বঢ়ালে যেনেকৈ শূন্য হয়, ঠিক তেনেকৈ যিজন আপোনাৰ নহয়, তেওঁৰ কাৰণে সমস্ত পৃথিৱীৰ লগত যুদ্ধ কৰিলেও সেইজন কেতিয়াও আপোনাৰ নহয়। সুখ এনেকুৱা এটা বস্তু যাৰ সন্ধানত নেকি এই গোটেই পৃথিৱীখন ঘূৰি ফুৰিছে, আৰু দুখ এনেকুৱা এটা বস্তু যিটো নেকি সকলোৰে লগত থাকে, কিন্তু নিজৰ জীৱনত তেওঁৱেই এনজয় কৰিব পাৰে যাৰ নেকি আত্মবিশ্বাস আছে। নিজৰ মাইনাছ পইণ্টটো জানি লোৱাটোৱেই আমাৰ জীৱনৰ চবতকৈ ডাঙৰ প্লাছ পইণ্ট। আমি যেতিয়া ঘৰ ভাড়া দিওঁ তেতিয়া কি লক্ষ্য কৰোঁ বাৰু? ভাড়া কাক দিওঁ? সেই মানুহজনক যিয়ে সময়মতে ভাড়া দিব পাৰিব। ঘৰটো ভালকৈ ৰাখিবনে? ঘৰটো নিজৰ ঘৰৰ দৰে ভাবিবনে? ঠিক তেনেকৈ আমাৰ মনৰ ঘৰটোতো বহুতকে ঠাই দিওঁ, তেতিয়া আমি লক্ষ্য কৰিব লাগিব
সিহঁতে সুখৰ ভাড়া দিছেনে, মোক পজিটিভিটি দিব পাৰিছেনে, আনন্দ দিব পাৰিছেনে? যদি পৰা নাই, তেন্তে তেনে লোকক আমাৰ হৃদয়ৰ ঘৰৰ পৰা উলিয়াই দিয়াৰ অধিকাৰ আছে। হয় নে নহয় মন্তব্য দিব। প্ৰেম কৰিবলৈ যদি ভয় নকৰা, তেন্তে প্ৰেমৰ বাবে পৃথিৱীখনৰ সৈতে যুঁজিবলৈও সাহস থাকিব লাগিব। টকা নিমখৰ দৰে, যিটো সকলোকে লাগে, কিন্তু যেতিয়া প্ৰয়োজনতকৈ বেছি হয়, জীৱনৰ সোৱাদকে নোহোৱা কৰে। ছোৱালীসকলে নিজৰ ভৰিত থিয় হোৱাটো খুবেই দৰকাৰ, টকাৰ কাৰণে নহয়, পৰিচয় এটা সৃষ্টি কৰাৰ কাৰণে। বিয়াৰ আগত এই 5টা ভুল কেতিয়াও নকৰিব। 1. বিয়া কেতিয়াও দৌৰা দৌৰিকৈ নাপাতিব। বিয়াৰ আগত সময় ল'ব তেওঁক বুজাৰ কাৰণে। 2. যাক আপুনি বিয়া পাতিম বুলি ভাবিছে, তেওঁক আপোনাৰ জীৱনৰ সকলো কথা A to Z খুলি ক'ব, একো গোপন নকৰিব। 3. বিয়াৰ কথা ভবাৰ আগত এইটো চাব আপুনি কিমান দায়িত্ববান মানুহ। হঠাৎ কাৰোবাক ভাল লাগিলেই বিয়াৰ প্ৰস্তাৱ নিদিব। 4. যাক আপুনি বিয়া পাতিব, তেওঁৰ লগত আপোনাৰ মনৰ মিল আছেনে নাই, দুয়োৰে পচন্দ অপচন্দ একে হয় নে নহয়, সেইটো জানি ল'ব। 5. বহুতেই কয় বিয়া পাতিলে সমস্যা সমাধান হৈ যায়, কিন্তু বিয়া মানে সমস্যা সমাধান হোৱা নহয়, আপোনাৰ সমস্যা আৰু বাঢ়িবও পাৰে। গতিকে বিয়া পতাৰ আগতে এই কথাকেইটা ভাবি ল'ব। যি পতি পত্নীয়ে এজনে আনজনক ৰজা মহাৰজাৰ দৰে আদেশৰ সুৰত কাম কৰিবলৈ কয় আৰু এনেকৈ কৈ নিজকে গৰ্ব অনুভৱ কৰে, জানিব সম্পৰ্কৰ মাজত দূৰত্ব সেইখিনিৰ পৰাই আৰম্ভ হৈছে। আমি যদি নিজে ভাল নহৈ পৰিয়ালৰ আন সকলোৰে মাজত ভাল বিচাৰি ফুৰো, তেতিয়া মনত ৰাখিব যে এনে বিচাৰ পৰিয়াল ভঙাৰ সহায়ক হয়। বদমাছ মানুহে আপোনাৰ ভালটোকো হিংসা কৰে আৰু ভাল মানুহে আপোনাৰ দুৰ্বলতা জানিও আপোনাক মৰম কৰে, আৰু এইটোৱেই হ'ল সম্বন্ধৰ পৰিভাষা। সদায় মনত ৰাখিব, য'ত পৃথিৱীৰ সকলো ৰাস্তা বন্ধ হৈ যায়, তাৰ পৰাই কিন্তু ওপৰৱালাই নতুন ৰাস্তা দেখায়। সহজ সৰল আৰু চিধা অন্তৰৰ মানুহক প্ৰতাৰণা নকৰিব, কিয় জানে, এনে মানুহৰ উত্তৰ ওপৰৱালাই তেৰা বেকা কৰি দিয়ে। কেতিয়াবা আমি কওঁ কোনেও আমাৰ লগ নিদিয়ে, কিন্তু আমি এটা কথা পাহৰি যাওঁ, আমাৰ লগত কোনোবা থাকক বা নাথাকক, কিন্তু ওপৰৱালা সদায় আমাৰ লগত থাকে। হৃদয়হে ভাঙিছে, জীৱনটো নহয়। কোনোবাই এৰি গৈছে, উশাহটোৱেতো এৰি যোৱা নাই। এনেদৰে কিমান আৰু নিজকে কষ্ট দিব। সুখী হ'বলৈ চেষ্টা কৰক, সময়হে বেয়া, জীৱনটো নহয়। সুখী হ'বলৈ অসংখ্য মানুহৰ দৰকাৰ নাই, দৰকাৰ মাথো সেই মানুহজনৰ, যিজনে আপোনাৰ মূল্য আৰু আপোনাৰ গুৰুত্ব বুজিব। মানুহে তোমাক তেতিয়াই ভাল বুলি কয়, যেতিয়া তোমাক তেওঁৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে। ব্যক্তিত্বৰ প্ৰেমত পৰিবা, 7 জনমলৈ পাহৰিব নোৱাৰিবা। মানুহে দুখ পাহৰি যাব পাৰে, কষ্ট পাহৰি যাব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰি যাব নোৱাৰে। এজন মানুহে তেতিয়াই অকলে থকাৰ কথা ভাবে, যেতিয়া তেওঁ দেখে তেওঁক সকলোৱে ঠগিছে। সাপলৈ ভয় নালাগিলেও কিছুমান বিশেষ মানুহক দেখিলেই সাপতকৈ বিষাক্ত যেন লাগে। যাৰ ওচৰত আপোনাৰ বাবে সময় নাই, তেওঁক কেতিয়াও আমনি নকৰিব, কিয়নো তেওঁলোকৰ দুনিয়াত ব্যস্ত, সেয়েহে তেওঁলোকৰ পৃথিৱীত আপোনাৰ প্ৰয়োজন নাই। সপোন বিচাৰি বাস্তৱৰ ঠিকনাবোৰ হেৰুৱালো, উকা কাগজত লিখিলো আলফুলীয়া মনৰ সপোনবোৰ জীৱনৰ।
প্ৰতিটো খোজতে উজুতি খাওঁ, জীৱনৰ প্ৰতিজন আপোন মানুহৰ পৰাই কষ্টও পাওঁ। তথাপিও লাজ নাই নিজৰ মনটোৰ, অলপ মৰম পালে সকলো পাহৰি যাওঁ। এই মায়াময় পৃথিৱীত কোনো কাৰো বাবে আপোন নহয়, নিজৰ ছাঁটো এদিন আন্ধাৰৰ পৰশ পালে পৰ হৈ যায়। শাসন তেওঁলোককহে কৰা যায়, যাক বহুত বেছি অন্তৰেৰে ভাল পোৱা যায়। মোৰ জীৱনত এনেকুৱা মানুহ লাগে, যিয়ে মোৰ সাধাৰণ এটা ভুলৰ অজুহাত লৈ মোৰ পৰা আঁতৰি নাযায়। মোক এনে এজন সংগীৰ প্ৰয়োজন, যিয়ে মোৰ ভুলবোৰক শুধৰাই মোক আঁকোৱালি ল'ব পাৰে। হেৰাই যোৱা সপোন আকৌ বিচাৰি যাম, তোমাক নাপালে তুমি দিয়া মিঠা মিঠা স্মৃতি তাতেই বিচাৰি পাম। জীৱনত কেতিয়াও নিজৰ গুণবোৰৰ বাবে অহংকাৰ নকৰিবা, কাৰণ এটা শিলগুটি যেতিয়া পানীত পৰে তেতিয়া নিজৰ ওজনৰ বাবেই ডুবি যায়। যাৰ আগত নিজৰ দুৰ্বলতা প্ৰকাশ কৰিবা, সকলোতকৈ ডাঙৰ আঘাত তেওঁৰ পৰাই পাবা। চকুৱে কান্দিলে সকলোৱে দেখে, কিন্তু মনে কান্দিলে কোনেও নেদেখে। কাঁচ ভাঙিলে শব্দ হয়, কিন্তু মন ভাঙিলে কোনো শব্দ নহয়। জীৱনত ভালে থাকিবলৈ হ'লে এই 4 ধৰণৰ মানুহৰ পৰা সদায় দূৰত থাকা। 1. যিজনে তোমাক মিছা কয়। 2. যিজনে তোমাক সন্মান নকৰে। 3. যিজনে তোমাক ব্যৱহাৰ কৰে। 4. যিজনে তোমাক সদায় সৰু বনাই ৰাখে। আহাৰত কোনোবাই বিষ ঢালিলে তাৰ চিকিৎসা কৰিব পৰা যায়, কিন্তু কাণত কোনোবাই বিষ ঢালিলে তাৰ চিকিৎসা সম্ভৱ নহয়। জীৱনত কিমান দামী দামী ৰেষ্টুৰেণ্টত কিমান কি খালোঁ, কিন্তু মাৰ হাতৰ দৰে সোৱাদ ক'তো নাপালোঁ। মানুহে গুহা এৰিলে, গছৰ ছাল পিন্ধিবলৈ এৰিলে, কেঁচা মাংস খাবলৈও এৰিলে, কিন্তু আনৰ ভাল দেখি হিংসা কৰাটো মানুহে আজিও এৰিব নোৱাৰিলে। গাখীৰ, দৈ, ঘি, মাখন সকলো একেটা পৰাই সৃষ্টি, কিন্তু মূল্য সকলোৰে বেলেগ বেলেগ। সেয়ে মনত ৰাখিবা, জন্মই কেতিয়াও শ্ৰেষ্ঠতা নিদিয়ে, কৰ্মইহে মূল্য নিৰ্ধাৰণ কৰে। কথা হজম কৰিব শিকক, এইটো বহুত ডাঙৰ গুণ, আপোনাক জয়ী হোৱাত সাহায্য কৰিব। কেতিয়াও তৰ্ক কৰি জয়ী হ'ব পৰা নাযায়, এইটো সময়ৰ অপচয় মাথোন। আপোনাক যিসকলে বিশ্বাস নকৰে তেওঁলোকৰ কথা বাদ দিয়ক, নিজকে বিশ্বাস কৰক। নিজৰ প্ৰতি বিশ্বাসে আপোনাক সকলোৰে বাবে বিশ্বাসী কৰি তোলে। কোনোবাই তোমাক বেয়া ভাবিলে তুমি মন বেয়া নকৰিবা, কাৰণ এজন মানুহ কেতিয়াও সকলোৱে প্ৰিয় হ'ব নোৱাৰে। এটা মন কৰিবচোন, বেছি কথা সময় নষ্ট, বেছি আদৰ সন্তান নষ্ট, বেছি লৱণত চব্জি নষ্ট, আৰু বেছি ভাল পোৱাত জীৱন নষ্ট। মানুহে যেতিয়া কাৰোবাৰ প্ৰশংসা কৰে তেতিয়া খুব কম মানুহেহে সেইটো বিশ্বাস কৰে, কিন্তু যেতিয়া নেকি কাৰোবাৰ বদনাম কৰা হয় তেতিয়া বোবাবোৰেও মাত দিবলৈ ধৰে।